আছে সোনাৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা প্ৰথমে চিত্ৰটো তোমালোকে আঁকি লবা এটো প্ৰেৰক অতিশাব্দিক তৰংগ উভতি গৈছে প্ৰতিফলিত অতিশাব্দিক তৰংগ জাহাজ সাগৰৰ গভীৰতা ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে সাউন্ড নেভিগেশন এণ্ড ৰিংগিং হিল হিমশিলাখণ্ড শিশু জাহাজ আদি স্থান নিৰূপণ কৰিবলৈ এইবিধ কৌশল জাহাজত ব্যৱহাৰ কৰা হয় সাগৰৰ গভীৰতা পৰিমাপ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় শব্দ তৰংগৰ প্ৰতিফলনৰ পৰিঘটনাটো সোনাৰত ব্যৱহাৰ হয় এই দুটা অংশৰে গঠিত অপচন 1 নম্বৰত আছে এ অতিশাব্দিক তৰংগ প্ৰেৰণৰ বাবে এটা প্ৰেৰক যন্ত্ৰ আৰু অতিশাব্দিক তৰংগ সংগ্ৰহৰ বাবে এটা গ্ৰাহক যন্ত্ৰ প্ৰেৰক যন্ত্ৰই উচ্চ কম্পনাঙ্কৰ অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে তৰংগবোৰ সাগৰৰ তলিৰ পৰা প্ৰতিফলিত হৈ আহে আৰু সোনাৰ সংগ্ৰাহৰ সহায়ত সেইবোৰ বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰে যিবোৰক সঠিকভাৱে বিশ্লেষণ কৰা হয় তৰংগবোৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধান টুকি ৰখা হয় ধৰা হ'ল সাগৰৰ গভীৰতা d আৰু সাগৰৰ পানীত অতিশব্দৰ বেগ v পানীত অতিশব্দ আৰু সাধাৰণ শব্দৰ বেগৰ মান সমান ধৰা হ'ল শব্দ তৰংগৰ প্ৰেৰণ আৰু গ্ৰহণৰ মাজৰ সময় ব্যৱধান t তেন্তে সাগৰৰ তলিত পাবলৈ অতিশব্দই লোৱা সময় হাফ ইনটু অতিশাব্দিক তৰংগৰ প্ৰেৰণ আৰু গ্ৰহণৰ মাজৰ সময়ৰ ব্যৱধান t ইকুৱেল টু t/2 গতিকে সাগৰৰ গভীৰতা d ইকুৱেল টু v ইনটু t/2 বা সাগৰৰ গভীৰতা সাগৰৰ পানীত অতিশব্দৰ বেগ ইনটু প্ৰেৰণ আৰু সংগ্ৰহৰ মাজৰ সময়ৰ ব্যৱধান ডিভাইডেড বাই 2 20 নম্বৰ প্ৰশ্নটো আছে শিশু জাহাজত সংযুক্ত সোনাৰ সঁজুলি এটা সংকেত প্ৰেৰণ কৰা 5 ছেকেণ্ড পিছত প্ৰতিধ্বনি ধৰা পেলালে শিশু জাহাজৰ পৰা বস্তুৰ দূৰত্ব 3625 মিটাৰ হলে পানীত শব্দ দ্ৰুতি নিৰ্ণয় কৰা এক আমি এনেকৈ লিখিম শিশু জাহাজৰ পৰা বস্তুটো লৈ আৰু পুনৰ জাহাজলৈ গতি কৰিবলৈ লগা শব্দ বা শব্দক লগ সময় 5 ছেকেণ্ড গতিকে শিশু জাহাজৰ পৰা বস্তুটো লৈ গতি কৰিবলৈ শব্দক লগা এই সময়ৰ অৰ্ধাংশ অৰ্থাৎ 5/2 ছেকেণ্ড ইকুৱেল 5ক আমি 2ৰে হৰণ কৰিলে 2.5 ছেকেণ্ড পাম ধৰা হ'ল পানীত শব্দৰ দ্ৰুতি v শিশু জাহাজৰ পৰা বস্তুটোৰ দূৰত্ব d ৰ মান দিয়া আছে 3625 মিটাৰ এতেকে t ইকুৱেল টু v ইনটু শিশু জাহাজৰ পৰা বস্তুটোলৈ গতি কৰিবলৈ শব্দক লগা সময় বা 3625 মিটাৰ ইকুৱেল টু v ইনটু 2.5 ছেকেণ্ড ইয়াৰ পৰা আমাৰ v মান নিৰ্ণয় কৰিব লাগে যে v টো আমি এফালে ৰাখিলো এটো এফালে গল মানে গোটেখিনি আমি এফালে আনিলো এটো এফালে লৈ গলো যে এই 2.5 টো কি হৈ আছে v লগত পূৰণ হৈ আছে এটো এফালে নিলে হৰণ হৈ গল এটা 3625 ডিভাইড 2.5 কৰিলে আমি পাম 1450 মিটাৰ ছেকেণ্ড ইনভাৰ্স গতিকে পানীত শব্দ দ্ৰুতি হ'ব 1450 মিটাৰ ছেকেণ্ড এটো হল 20 নম্বৰৰ এনসাৰ 21 নম্বৰ প্ৰশ্নটো আছে অতি শব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ড এটা বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা এনসাৰটো লিখিম আমি বিল্ডিং দলং যন্ত্ৰপাতি আদিৰ দৰে ডাঙৰ গাঁথনি নিৰ্মাণ ধাতুৰ কুণ্ড ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰিবলগীয়া ধাতুৰ কুণ্ডৰ ভিতৰত যদি ফটা ফাট অথবা বিন্দা থাকে তেনেহলে গাঁথনিটোৰ শক্তি হ্ৰাস হয় এনে ধৰণৰ বিসংগতিৰ বাহিৰৰ পৰা ধৰা পেলাব নোৱাৰি এনে ধৰণৰ বিসংগতি আমি বাহিৰৰ পৰা ধৰা পেলাব নোৱাৰি এনে ধৰণৰ বিসংগতিসমূহ ধৰা পেলাবলৈ অতিশাব্দিক তৰংগ ব্যৱহাৰ কৰা হয় তোমালোকে চিত্ৰটো আঁকি লবা এটো হল অতিশাব্দিক তৰংগ একে কৈছে ধাতুৰ কুণ্ডা এটো হল ধাতুৰ কুণ্ডা এটা আৰু বিসংগতি এটো হৈছে বিসংগতি আৰু অতিশাব্দিক সংসূচক
তাৰপিছত লিখিবা পৰীক্ষা কৰিবলগীয়া দাঁতৰ কুণ্ডাটোৰ এখন তলেৰে অতিশাব্দিক তৰংগ যাবলৈ দিয়া হয় আৰু প্ৰেৰিত তৰংগ ধৰা পেলাবলৈ বিপৰীত পৃষ্ঠত অতিশাব্দিক সংকোচন স্থাপন কৰা হয়। দাঁতৰ কুণ্ডাটোৰ ভিতৰত যদি কোনো বিসংগতি নাথাকে তেন্তে অতিশাব্দিক তৰংগই অলপো বাধাৰ সন্মুখীন নোহোৱাকৈ কুণ্ডাটোৰ মাজেৰে অতিক্ৰম কৰিব পাৰে। যদি কোনো বিসংগতি নাথাকে মানে কোনো বাধা নোহোৱাকৈ সি অতিক্ৰম কৰিব পাৰে। অৱশ্যে অতিশাব্দিক তৰংগৰ গতিপথ এটা ক্ষুদ্ৰ বিসংগতি থাকিলেও চিত্ৰত দেখুওৱাৰ দৰে সিহঁতবোৰে প্ৰতিফলিত হৈ উভতি আহিব। এনে ঘটিলে বুজিব লাগিব যে সংশ্লিষ্ট দাঁতৰ কুণ্ডাটোত বিসংগতি আছে। যদি এনেকুৱা ঘূৰি আহে তেতিয়া আমি ধৰিব পাৰিম যে ইয়াৰ বিসংগতি আছে, আৰু যদি এনেকৈ ঘূৰি নাহে তেতিয়া বিসংগতি নাই বুলি আমি ধৰিব পাৰিম। অকণমানো বিসংগতি থাকে তেতিয়াও কি হ'ব, ই ঘূৰি আহিব। এইটো হ'ল 21 নম্বৰৰ এনচাৰ। 22 নম্বৰ প্ৰশ্নটো আছে মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা। মানুহৰ কাণৰ কাৰ্য পদ্ধতি কি কৰিব লাগে, ব্যাখ্যা কৰিব লাগে। এনচাৰটো হ'ব কাণ হৈছে শব্দ শ্ৰৱণৰ অতিশয় সংবেদনশীল অংগ। ই বায়ুৰ সংঘটিত শ্ৰাব্য কম্পনাংকৰ চাপৰ পৰিৱৰ্তনক বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰি তাক শ্ৰৱণ স্নায়ুৰে মগজুলৈ প্ৰেৰণ কৰে, যাৰ ফলত আমি শব্দ শুনা পাওঁ। কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে আমি কাণেৰে শব্দ কেনেকৈ শুনো বা আমি শব্দ কেনেকৈ শুনা পাওঁ, সেইখিনি লিখিলে হ'ব। মানুহৰ কাণৰ অংশ তিনিটা হৈছে বহিৰ্কৰ্ণ, 1 নম্বৰত লিখিবা বহিৰ্কৰ্ণ, 2 নম্বৰত হ'ল মধ্যকৰ্ণ আৰু অন্তঃকৰ্ণ। এই তিনিটা অংশত থকা ভিন ভিন উপাংগই বিভিন্ন কাৰ্য সম্পূৰ্ণ কৰে। এই তিনিটাৰ কাম বেলেগ বেলেগ, একে কাম নহয়। এইসমূহ হ'ল কাণৰ ছবিটো তোমালোকে মানুহৰ কাণৰ শ্ৰৱণ অংগ এইটো আঁকি ল'বা তোমালোকে। এতিয়া বহিৰ্কৰ্ণৰ কি কাম? বহিৰ্কৰ্ণক কৰ্ণপালি বুলি কোৱা হয়। ই চৌপাশৰ শব্দ তৰংগ সংগ্ৰহ কৰি এইবোৰ শ্ৰৱণ নলীৰ সঞ্চালিত কৰে। শ্ৰৱণ নলীৰ শেষ প্ৰান্তত এখন পাতল পৰ্দা থাকে। ইয়াক কৰ্ণপটীয়া পৰ্দা বা কাণমণ্ডল বুলি কোৱা হয়। মাধ্যমৰ ঘনীভৱনৰ প্ৰভাৱত পৰ্দাৰ বাহিৰ ফালে চাপ বৃদ্ধি হয় আৰু কাণমণ্ডলক ভিতৰ ফালে ঠেলে। মাধ্যমৰ তনুভৱনৰ প্ৰভাৱত কাণমণ্ডল বাহিৰ পিনে গতি কৰে। এনেদৰে বিভিন্ন পৰ্যায়ত কাণমণ্ডলৰ কম্পন হয়। তাৰপিছত আহিল মধ্যকৰ্ণই কেনেধৰণে কাম কৰে। মধ্যকৰ্ণত থকা হাড় তিনিডাল হৈছে হাতুৰী, নিয়াৰী আৰু ৰিকাপি। এই তিনিডাল হাড়ে কম্পন কেইবাগুণো বৃদ্ধি কৰে। শব্দ তৰংগৰ পৰা বৃহৎ সংবৰ্ধিত চাপৰ পৰিৱৰ্তনৰ মধ্যকৰ্ণই অন্তঃকৰ্ণলৈ পঠিয়ায়। অন্তঃকৰ্ণৰ কি কাম? অন্তঃকৰ্ণ কৰ্ণবোৰত আৰু শ্ৰৱণ স্নায়ুৰে গঠিত। ইয়াৰ বায়ুচাপৰ পৰিৱৰ্তন কুণ্ডলী আকাৰ অংগ কৰ্ণবতাই বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰে। শ্ৰৱণ স্নায়ুৰ জৰিয়তে বৈদ্যুতিক সংকেতবোৰ মগজুলৈ উপনীত হয় আৰু মগজুৱে সেইবোৰক শব্দ হিচাপে তাৎপৰ্য কৰে। এনেদৰে কাণৰ তিনিটা অংশৰ বিভিন্ন কাৰ্য প্ৰক্ৰিয়াৰ দ্বাৰাই আমি শব্দ শুনো।